নমস্কাৰ শ্ৰোতাসকল, ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ তেওঁলোকৰ দৰমহা আৰু চেলাৰী মাৰ্চ মাহৰ কেতিয়া লাভ কৰিব, আনহাতে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ তেওঁলোকৰ মাৰ্চ মাহৰ চেলাৰী আৰু পেঞ্চনসমূহ কেতিয়া সোমাব, ইয়াকে লৈ আমি আপোনালোকক এক শেহতীয়া জাননী খবৰ ক'বলৈ ওলাইছোঁ। শ্ৰোতাসকল, আপোনালোকে জানে যে 2022 আৰু 23 আপোনাৰ বৰ্ষৰ আপোনাৰ যি বাজেট আছে বিত্তীয় লেনদেন সেয়া আপোনাৰ অহা 1 এপ্ৰিল তাৰিখে তেওঁলোকৰ ফাইনেন্স একাউণ্ট ক্লজিং হ'ব আৰু তাৰপিছত 2 এপ্ৰিলৰ পৰা আপোনাৰ 2024 চনৰ নতুন বিত্তীয় বৰ্ষ আৰম্ভ হ'ব। যিহেতু আপোনাৰ 1 এপ্ৰিল তাৰিখলৈকে এই 2023 যিমান লেনদেন আছে সেয়া সম্পূৰ্ণ ক্লজ কৰি আপোনাৰ 2 এপ্ৰিলৰ পৰা নতুনকৈ আপোনাৰ বিত্তীয় বৰ্ষ আৰম্ভ হ'ব। সেয়েহে পেঞ্চনাৰসকলে যিহেতু 25 তাৰিখৰ লগে লগে তেওঁলোকে 25 তাৰিখৰ পৰা তেওঁলোকৰ একাউণ্টত পেঞ্চন সোমাবলৈ ধৰে, সেয়ে আপোনালোকৰ পেঞ্চনসমূহ এই মাৰ্চ মাহত লাভ নকৰিব। 25 তাৰিখৰ পিছত আপোনালোকে মাৰ্চ মাহৰ পেঞ্চনসমূহ লাভ কৰিব এপ্ৰিল মাহৰ 2 তাৰিখৰ পৰা। আপোনালোকৰ যিকোনো সময়ত আপোনালোকৰ পেঞ্চনসমূহ আপোনালোকৰ একাউণ্টত সোমাব। আনহাতে অন্যান্য চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ এপ্ৰিলৰ 2 তাৰিখৰ পৰাহে তেওঁলোকৰ বৰ্ধিত দৰমহাসমূহ তেওঁলোকে একাউণ্টত লাভ কৰিব। সেয়েহে আপোনালোকৰ চেলাৰী আৰু পেঞ্চন সম্পৰ্কে যদিহে ডাউটখিনি আমি ক্লিয়াৰ কৰিব পাৰিছোঁ, ভিডিঅ'টোত নিশ্চয় এটা লাইক দিব। আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য পাবলৈ আপোনালোকে আমাৰ চেনেলটো লাইক এটা দি শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ।